এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাট মৰঙীৰ বান পৰিস্থিতি অধিক জটিল। বানে উটুৱাই নিলে মথাউৰিৰ কাষৰ পথ। মৰঙীৰ কেন্দুগুৰি কৰদৈগুৰি অঞ্চলত এই ঘটনা। পথ ছিঙি যোৱাৰ ফলত পানীত ডুব যায় বহু বাসগৃহ। নিপকো সৃষ্ট এই বানক লৈ ক্ষোভিত স্থানীয় ৰাইজ। আমি পুনৰবাৰ উল্লেখ কৰিছো, গোলাঘাট মৰঙীৰ বান পৰিস্থিতি অধিক জটিল। বানে উটুৱাই নিলে মথাউৰিৰ কাষৰ পথ। মৰঙীৰ কেন্দুগুৰি কৰদৈগুৰি অঞ্চলত এই ঘটনা। পথ ছিঙি যোৱাৰ ফলত পানীত ডুব যায় বহু বাসগৃহ। নিপকো সৃষ্ট এই বানক লৈ ক্ষোভিত স্থানীয় ৰাইজ। পৰিস্থিতি এটা ভয়াবহ হৈছে। চাওক, আমাৰ নিপকোৱে নদী বান্ধৰ পানী খুলি দিয়াৰ পিছত প্ৰত্যেক বছৰে আমাৰ ধনশিৰি পৰিয়াল, আমাৰ ৰাইজৰ, আমাৰ কৃষক ৰাইজৰ, আমাৰ সাধাৰণ খাটি খোৱা ৰাইজৰ আচলতে প্ৰত্যেক বছৰে এনে বিপৰ্যয় নামি আহে। এই বিপৰ্যয় নামি অহাৰ ক্ষেত্ৰত চৰকাৰখনৰ লগতে নিপকো কৰ্তৃপক্ষৰ যিটো দায়বদ্ধতা থাকিব লাগে, এই দায়বদ্ধতা আমি এই মুহূৰ্তলৈকে পৰিলক্ষিত হোৱা নাই। আপোনালোকে জানে যে যোৱাটো বৰ্ষতো আমাৰ মৰঙী অঞ্চলৰ বিস্তীৰ্ণ এলেকা, প্ৰায় ২০০ৰো অধিক গাঁও আমাৰ এই অঞ্চলৰ সকলো খেতি পথাৰ, বহু অঞ্চলৰ আমাৰ মানুহৰ পশুধন, বহু অঞ্চলৰ আমাৰ মানুহৰ ঘৰ বাৰী সকলো ধ্বংস হৈ গৈছিল। তাৰ পিছতো যোৱাটো বৰ্ষত কিন্তু সেই ধ্বংস হোৱাৰ যিটো আমাৰ ক্ষতিপূৰণ পাব লাগে, সেই ক্ষতিপূৰণ কিন্তু আমাৰ মানুহবিলাকে নাপালে। এই বৰ্ষতো নিপকোৱে পানী খুলি দিয়াৰ পিছত গোটেই বিস্তীৰ্ণ এলেকাৰ আমাৰ খেতি পথাৰসমূহ বহু কষ্ট কৰি খেতি কৰি, আমাৰ গাঁৱৰ মানুহে আপোনালোকে জানে এবিঘা দুবিঘা মাটি খেতি কৰিবৰ কাৰণে কিমান কষ্ট কৰিব লাগে, কিমান পইচা তাত আৰু আচলতে নিয়োগ কৰিব লাগে, সেই কথা সকলোৱে জানে। এনে পৰিস্থিতিত আমাৰ খেতি পথাৰবিলাক সকলো পানীৰ তলত আহি পৰিছে। আমাৰ ঘৰ দুৱাৰবিলাক সকলো আচলতে পানীৰ তলত গৈছে। আৰু যোৱাটো বৰ্ষত আমাৰ এই কেন্দুগুৰি, মিঠামচাপৰি, জাতিপতীয়া, বৰবলীটোপ আদি কৰদৈগুৰি এই অঞ্চললৈ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল যোৱাটো বানৰ সময়ত আৰু কৈছিল যে বাৰিষাৰ পূৰ্বে সকলো মথাউৰি নিৰ্মাণ কৰা হ'ব। আজি বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণ নকৰাৰ কাৰণে আমাৰ গোটেই মানুহবিলাকৰ অৱস্থা চাওক। আমাৰ বাৰিষাৰ পূৰ্বে সকলো ছিগি যোৱা, ভাগি যোৱা পথসমূহ নিৰ্মাণ কৰাৰ কথা প্ৰতিশ্ৰুতি দিছিল। সেই পথসমূহ নিৰ্মাণ নকৰিলে আজি গোটেই পথটোৱে এইদৰে বানে উটুৱাই লৈ গুচি গ'ল। যাৰ ফলত আপোনালোকে দেখিলে আমাৰ অঞ্চলটোৰ প্ৰায় 10খন গাঁও এতিয়া প্লাবিত হ'ব। এইটো কিছু সময়ৰ পূৰ্বে এতিয়া এই পথটো ছিঙি লৈ গৈছে। গতিকে আমি ক'ব বিচাৰিছো, এই ক্ষেত্ৰত প্ৰত্যেক বছৰে এনেধৰণে বান আহিব, প্ৰত্যেক বছৰে আমাৰ মানুহবিলাকে এনেধৰণে ক্ষতি হ'ব, প্ৰত্যেক বছৰে আমাৰ গাঁৱৰ মানুহবিলাকে এনেধৰণে জুৰুলা হ'ব আৰু চৰকাৰখনে ক্ষতিপূৰণ নিদিব। এনেকুৱা হ'ব নোৱাৰে। আৰু চৰকাৰক ক'ব বিচাৰিছো, খুমটাই সমষ্টি মাননীয় বিধায়ক মৃণাল শইকীয়াক ক'ব বিচাৰিছো, আপুনি কেৱল এখন ফটোক দি দায়িত্ব সামৰিলে নহ'ব। নিপকো কৰ্তৃপক্ষক জবাবদিহি কৰাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক মৃণাল শইকীয়াই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। কাৰণ আজি নিপকো কৰ্তৃপক্ষই তেওঁলোকৰ CSR ফাণ্ড থাকে। নিপকো কৰ্তৃপক্ষই তেওঁলোকে ক্ষতিগ্ৰস্ত কৰা এজন খেতিয়ককো, এজন বানপীড়িত ৰাইজকো, এখন গাঁৱকো তেওঁলোকে নিপকো কৰ্তৃপক্ষৰ তৰফৰ পৰা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আজিলৈকে কৰা নাই। কিয় কৰা নাই? কিয় নিপকো কৰ্তৃপক্ষই ক্ষতি কৰা গাঁওবিলাকক তেওঁলোকে ক্ষতিপূৰণ দিব? তেওঁলোকৰ নিজৰ পইচা নিবিচাৰে।